এদিকে মেঘালয়ের রাজা রঘুবংশী হত্যাকাণ্ডে মঙ্গলবার আরও একজনকে আদালতে হাজির করানো হয়। তাহলে কি ঘটনায় সোনম সহ 5 জন জড়িত, নাকি জড়িত আরও অনেকে? প্রশ্ন রঘুবংশী পরিবারের। খতিয়ে দেখছে পুলিশ। সোনমকে পাটনা থেকে কলকাতা হয়ে আনা হচ্ছে গুয়াহাটিতে, সেখান থেকেই সড়ক পথে মেঘালয়ে পাড়ি। প্রতিনিধি সুকল্যাণ রয়েছেন আমাদের সঙ্গে একেবারে সোহরা, যেখানে এই ঘটনা সংঘটিত হয়েছিল, অর্থাৎ রাজা রঘুবংশীকে যেখানে তার দেহ উদ্ধার হয়েছিল ঠিক সেই জায়গাতেই রয়েছেন আমাদের প্রতিনিধি সুকল্যাণ। কথা বলে নেব সরাসরি সুকল্যাণের সঙ্গে। সুকল্যাণ, আজকেই কিন্তু গুয়াহাটি নিয়ে যাওয়া হচ্ছে সোনম সহ বাকি ধৃতদের। সেক্ষেত্রে তারা কখন আসবেন, আজকে কি ঘটনার পুনর্নির্মাণ করা হবে কিনা, বিস্তারিত কি তথ্য জানতে পারছো এই মুহূর্তে? চাওক, আজি যিটো ক্ৰাইম চিন ৰিকেশ্যন হোৱাৰ কথা আছিল, যি ক্ৰাইম চিন ৰিকেশ্যন আজি হোৱাৰ সম্ভাৱনা নাই, কিন্তু আন্ধাৰ হ'ব। আন্ধাৰ হোৱাৰ লগে লগেই ইয়াত ক্ৰাইম চিন ৰিকেশ্যন কৰিব পৰা এটা পৰিৱেশ নাই, য'ত উপস্থিত থাকিব লাগিব দণ্ডাধীশ, আৰক্ষী, প্ৰশাসনৰ লোক উপস্থিত থাকিব লাগিব, স্থানীয় লোক উপস্থিত থাকিব লাগিব। আৰু আজি যিহেতু তেওঁলোকক লৈ অনা হ'ব, সোনমসহ 5 অভিযুক্তক, আৰু অভিযুক্তক আনি গুৱাহাটীলৈ অনা হ'ব, আৰু গুৱাহাটীৰ পৰা পোনে পোনে শ্বিলঙলৈ অনা হ'ব। আৰু শ্বিলঙত উপস্থিত হৈ তেওঁলোকক CGM আদালতত হাজিৰ কৰা হ'ব, আৰু CGM আদালতত হাজিৰ কৰি পুনৰ তেওঁলোকক আৰক্ষীয়ে জিম্মাত ল'ব। আৰক্ষীয়ে জিম্মাত লৈ সোধা পোছা অব্যাহত কৰাৰ পাছতে তেওঁলোকক ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰা হ'ব। কিন্তু আজি ৰিক্ৰিয়েশ্যন কৰাৰ সম্ভাৱনা নাই। এটা কথা কৈ থ'ব বিচাৰিছোঁ, আপুনি ইতিমধ্যে প্ৰশ্ন উত্থাপন কৰিছে যে এই ঘটনাৰ সৈতে কেৱল এই 5 জনেই নে আন কোনোবা জড়িত হৈ আছিল। সেই সময়ত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল। সেই সময়ত কোৱা হৈছিল যে বাংলাদেশ বৰ্ডাৰ ওচৰতে আছে, আৰু সেইবাবেই বাংলাদেশৰ কোনোবা দুৰ্বৃত্তই ৰাজা ৰঘুবংশীক হত্যা কৰি বাংলাদেশলৈ সোনম ৰঘুবংশীক পলুৱাই নিছে বা অপহৰণ কৰি নিছে, এনেকুৱা ধৰণৰ এটা বিষয় উত্থাপন হৈছিল। কিন্তু আমি সেই স্থানত গৈ উপস্থিত হৈছিলোঁ। তেওঁলোকে কোৱা অনুসৰি সেই স্থানত, যি স্থানত ৱেচডং ৱাটাৰফলছ আছে, সেই স্থানত ভ্ৰমণ কৰিবলৈ তেওঁলোকে গৈছিল, য'ত ৰাজা ৰঘুবংশীক হত্যা কৰা হ'ল। সেই স্থানত কিন্তু নিশা হ'লে কাৰফিউ দিয়া হয়, কাৰণ এই প্ৰশাসনে এই নিৰ্দেশ দি থৈছে, সেই অঞ্চলত নিশা হ'লে সেই অঞ্চলৰ লোকে কোনো বাহিৰলৈ নোলায় বা কোনো চলাফুৰা নকৰে, কাৰণ সেই স্থানত নিশা কাৰফিউ আছে। আৰু কাৰফিউ থকাৰ পাছতো সেই ৱাটাৰফলছটোক লৈ দুখন গাঁৱৰ মাজত সংঘাত আছিল। আমি জানিব পৰা মতে বহুদিন ধৰি সেই ৱাটাৰফলছটো বন্ধ হৈ আছিল, কোনো পৰ্যটক সেই ৱাটাৰফলছটোলৈ নাযায়। গতিকে সেই স্থানলৈ কিয় গৈছিল ৰাজা ৰঘুবংশীক লৈ সোনম ৰঘুবংশীয়ে? এই ঘটনা পৰিকল্পিত আছিল নেকি? বিয়াৰ পূৰ্বেই হত্যা কৰাৰ পৰিকল্পনা আছিল নেকি? এইখিনি বিষয় এতিয়া উত্থাপন হৈছে, আৰু উত্থাপন এইবাবেই হৈছে কাৰণ সোনম ৰঘুবংশীয়ে যিদৰে অতি পৰিকল্পিতভাৱে চুপাৰী কিলোৱাৰ হতুৱাই তেওঁ এই হত্যাকাণ্ডটো সংঘটিত কৰিলে, আৰু তাৰ পাছতেই গোটেই বিষয়খিনি পোহৰলৈ আহিলে যে ইয়াৰ আঁৰত সোনম ৰঘুবংশী আৰু তেওঁৰ প্ৰেমিক উপস্থিত আছে, আৰু যি 3 অভিযুক্ত, আৰু সেই অভিযুক্তই এই হত্যাকাণ্ড সংঘটিত কৰিছিল। আৰু এটা বিষয় কৈ থ'ব বিচাৰিছোঁ, যিটো ক্ৰাইম চিন আছে বা যিটো স্থানত এই হত্যাকাণ্ডটো সংঘটিত হৈছিল, প্ৰায় 4000টা ষ্টেপ তললৈ গৈ সেই স্থান পাইগৈ। গতিকে সেই স্থান প্ৰশাসনে বন্ধ কৰি দিছে, স্থানীয় লোকেও যাব পৰা নাই বা সংবাদ মাধ্যমকো যোৱাৰ অনুমতি দিয়া নাই। কিন্তু সেই স্থানত যিখন দা উদ্ধাৰ হৈছিল, প্ৰথমতেই আৰক্ষীয়ে এটা সন্দেহ কৰিছিল যে সেই দাখন ইয়াৰ নহয়, স্থানীয় কোনো দাহৰ লগত মিল নাই, সেইখন দা চুপাৰী কিলাৰে ব্যৱহাৰ কৰাৰ তথ্য পাইছিল, আৰু সেই তথ্যৰ ভিত্তিতেই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল। এজন টুৰিষ্ট গাইডে ইতিমধ্যেই সকলো কথা বিৱৰি কৈছে। টুৰিষ্ট গাইডজনে এটা কথা কৈছে, সেই সময়ত সোনমক আৰু ৰাজা ৰঘুবংশীক সাক্ষাৎ হৈছিল। সাক্ষাৎ হোৱাৰ পাছতেই তেওঁলোকে কৈছিল যে টুৰিষ্ট গাইডৰ প্ৰয়োজন নাই, আমি ৰাস্তা চিনি পাওঁ। আৰু তাৰ পাছতেই তেওঁলোকে সেই সোনম ৰঘুবংশীৰ পাছে পাছে 3 জন যুৱকক দেখিছিল। সন্দেহ কৰা হৈছিল সেই 3 যুৱকে আছিল চুপাৰী কিলাৰ, যিকেইজনে অতি নৃশংসভাৱে সন্মুখ আৰু পাছফালৰ পৰা ঘপিয়াই হত্যা কৰিছিল ৰাজা ৰঘুবংশীক। আৰু গোটেই বিষয়টোক লৈ ইতিমধ্যে মেঘালয় আৰক্ষীয়ে এটা SIT দলে, যিহেতু SIT দলে সেই সময়তেই তদন্ত অব্যাহত ৰাখিছিল, ইন্দোৰত গৈ উপস্থিত হৈছিল, আৰু ইন্দোৰত তদন্ত চলাই থকাৰ সময়তেই 17 দিনৰ পাছত এগৰাকী গাজীপুৰত আত্মসমৰ্পণ কৰিছিল সোনম ৰঘুবংশীয়ে, আৰু আত্মসমৰ্পণ কৰাৰ পাছত গ্ৰেপ্তাৰ কৰা হ'ল সোনম ৰঘুবংশীৰ ভাষ্য অনুসৰি আটাইকেইজনকে। গোটেই বিষয়টোত মেঘালয় আৰক্ষীয়ে যেতিয়া আটাইকেইজন অভিযুক্তক ইয়ালৈ আনিব, অভিযুক্তক অনাৰ পাছত যেতিয়া তেওঁলোকক তন্নতন্নকৈ সুধিব, সেক্ষেত্রে কি জানতে পারছো আজ যেহেতু তাদের গুয়াহাটি নিয়ে আসা হবে এবং সেখান থেকে তাদের শিলং নিয়ে যাওয়া হবে, সেক্ষেত্রে ঠিক কটা নাগাদ গুয়াহাটি বিমানবন্দরে এসে তারা পৌঁছবেন, পাশাপাশি শিলং কটা নাগাদ তারা যাবেন, এবং যেহেতু তারা রাস্তায় যাবেন অর্থাৎ বাই রোড তারা শিলং যাবেন, সেক্ষেত্রে কটা নাগাদ তাদের আসার কথা রয়েছে গুয়াহাটি বিমানবন্দরে?
চাওক গুৱাহাটী বিমানবন্দৰৰ পৰা যদি যিডোখৰ স্থানলৈ ৱেষ্টডং ৱাটাৰফলছ আছে এই স্থানলৈ প্ৰায় 4-5 ঘণ্টা সময়ৰ প্ৰয়োজন হ'ব আৰু শ্বিলঙত তেওঁলোকে ৰখাৰ সম্ভাৱনা আছে কাৰণ শ্বিলঙত আদালত আছে CGM আদালত শ্বিলঙত CGM আদালতত হাজিৰ কৰোৱা হ'ব CGM আদালতত হাজিৰ কৰাৰ পাছত তেওঁলোকৰ আৰক্ষীৰ যিখিনি SIT টিমৰ কৰিবলগীয়া থাকে তেওঁলোকে অনুসন্ধান কৰিব ঠিকেই তদন্ত কৰিব ঠিকেই কিন্তু তদন্তত কিছুমান প্ৰমাণ তেওঁলোকে দিব লাগিব য'ত দণ্ডাধীশ উপস্থিত থাকিব লাগিব মেজিষ্ট্ৰেটৰ উপস্থিতিতে তেওঁলোকে ক্ৰাইম চিন নিৰীক্ষণ কৰিব লাগিব গতিকে আন্ধাৰ যদি হয় আন্ধাৰৰ সময়ত তেওঁলোকে ক্ৰাইম চিন নিৰীক্ষণ কৰাৰ পৰিৱেশ এটা নাথাকে কাৰণ অন্ধকাৰ যদি অধিক গভীৰলৈ তেওঁলোকে যাবলগীয়া হ'ব পাৰে গতিকে এই বিষয়টো স্পষ্ট যে আজি ক্ৰাইম চিন নিৰীক্ষণ কৰাৰ সম্ভাৱনা নাই কিন্তু মেঘালয় আৰক্ষীয়ে সম্পূৰ্ণৰূপে তদন্ত কৰিব স্থানীয় লোকসকলে এটা বিষয় ইয়াত উত্থাপন কৰি আছে তেওঁলোকক বদনাম কৰিব কৰাৰ চেষ্টা কৰা হৈছিল তেওঁলোকক কোৱা হৈছিল যে মেঘালয়ৰ কোনোবা দুৰ্বৃত্তই হত্যা কৰি সোণম ৰঘুবংশীক অপহৰণ কৰিছে কিন্তু সেই দিশ এতিয়া স্পষ্ট হৈছে কোনো ধৰণৰ মেঘালয়ৰ লোক জড়িত থকাৰ সন্দেহ কৰা নাই কিন্তু ইয়াৰ যিসমূহ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া সামাজিক মাধ্যমত এটা বিৰূপ প্ৰতিক্ৰিয়া পৰিছে উত্তৰ পূৰ্বাঞ্চলক লৈ আমি সেই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ তাত প্ৰতিবাদ হৈছিল প্ৰতিবাদত কেইবাটাও সংগঠনৰ লোক উপস্থিত আছিল আৰু সেই প্ৰতিবাদৰ জৰিয়তে তেওঁলোকে কৈ দিব একেবারে এই বিচাৰিছিল যে খবরের আরো মেঘালয়ৰ আপডেটে আমাদের নজর থাকবে সুকল্যাণ এবং আজকে যেহেতু পাটনা থেকে ইতিমধ্যে রওনা দিয়ে দিয়েছে সোনমকে নিয়ে বাকি ধৃতরা তাদের নিয়ে মেঘালয় পুলিশ একেবারে গুয়াহাটির উদ্দেশ্যে রওনা দিয়ে দিয়েছে এবং আজ সম্ভবত আজই তাদের শিলং নিয়ে যাওয়া হবে তবে সেক্ষেত্রে আজ কিন্তু ঘটনার পুনর্নির্মাণ হচ্ছে না সম্ভবত সেই ঘটনার পুনর্নির্মাণ হওয়ার পরে হবে কিন্তু আজকে যেহেতু তাদের পৌঁছতে রাত হয়ে যাবে সেক্ষেত্রে ঘটনার পুনর্নির্মাণ হবে না তেমনটাই জানা যাচ্ছে পুলিশ সূত্রে আপাতত ধন্যবাদ সুকল্যাণ পরবর্তীতে আবারও নজর রাখবো